আজি আমাৰ মিডিয়া যি স্পোক্স পাৰ্সন বা মিডিয়া সেলৰ সমূহ পেনেলিষ্টসকলক আমি আজি অৱগত কৰি নিয়মিতভাৱে যি মিটিং হৈ থাকে পঞ্চায়ত নিৰ্বাচনৰ আগে আগে মই ভাবোঁ এইখনে আনুষ্ঠানিক মিটিং আমাৰ হল ভাৰতীয় জনতা পাৰ্টি আৰু ইতিমধ্যে আমাৰ যি ইস্তাহাৰ সমিতিৰ বৈঠকো অহা 5 তাৰিখে অনুষ্ঠিত হ'ব মাননীয় ৰাজ্যিক সভাপতি দিলীপ শইকীয়া ডাঙৰীয়াৰ উপস্থিতিত আৰু ইতিমধ্যে আমাৰ দলৰ কাৰ্যকৰ্তাসকলক যেহেতু দায়িত্ব অৰ্পণ কৰিছে অগপ বিজেপিৰ লগত যাতে সুন্দৰভাৱে যাতে বুজাবুজি হয় তাৰ কাৰণে প্ৰতিখন লোকসভাত এজন ভাৰতীয় জনতা পাৰ্টিৰ এজন অসম গণ পৰিষদৰ কাৰ্যকৰ্তাক দায়িত্ব অৰ্পণ কৰিছে প্ৰতিখন জিলাত আমি যি ইলেকশ্যন মেনেজমেণ্ট কৰাৰ কাৰণে প্ৰায় 2-3খনকৈ জিলা আবণ্টন কৰিছে মোকো তেনেকুৱাকৈ দক্ষিণ কামৰূপ জিলা আমাৰ যি উত্তৰ কামৰূপ জিলা লগত দৰং জিলা যেনেকুৱা মোক দিছে মোৰ লগত এজন আৰু সহযোগী থাকিব এনেকুৱাকৈ প্ৰতিখন জিলাতে ভাৰতীয় জনতা পাৰ্টিয়ে কালিৰ পৰাই কামত নামি যাব এতিয়ালৈ যিহেতু আমাৰ প্ৰভাৰী তত্ত্বাৱধায়কসকলে যিহেতু যাব আৰু যোৱাৰ পিছত তেতিয়া তেওঁলোকে নিশ্চিত ৰূপত আমাক জনাব এতিয়া আটাইকেইটাৰ এতিয়া ধৰা মানকাচাৰতনো কেনেকৈ আমি আটাইকেইটাত জয়লাভ কৰিম বা এতিয়া ধুবুৰীটোক আমি কেনেকৈ জয়লাভ কৰিম কিন্তু তাত আমি আমাৰ কাৰ্যকৰ্তাসকলকো যাতে জয়ৰ বাবে আমি ৰণকৌশল প্ৰস্তুত কৰিব পাৰোঁ তাৰ কাৰণে বাকী কিমানটা সিটত জিকিম সেইটো আমি এতিয়া আমি ক'ব পৰা হোৱা নাই আগন্তুক দিনত নিশ্চিত ৰূপত কম কিন্তু যিহেতু আমি পূৰ্বতে সৰ্বাধিক আসন যিহেতু ভাৰতীয় জনতা পাৰ্টিয়ে দখল কৰিছিলে যোৱাবাৰ পঞ্চায়তত আৰু এইবাৰ যিহেতু পঞ্চায়ত এইবাৰ ৰাজনীতি মুক্ত কৰা হৈছে বহু দলে কৈ আছে যে পঞ্চায়তত তেওঁলোকে জিকিব মইতো মানে শুনি আচৰিত খাওঁ তেওঁলোকে সংশোধনীখন পঢ়াই নাই না নিৰ্বাচনৰ বিষয়ে গমেই নাপায় পঞ্চায়তত কেনেকৈ জিকিব দলেতো পঞ্চায়তৰ কাৰণে এইবাৰতো দলীয় ৰাজনীতি নাথাকে গতিকে কোনোবাই ক'লে হয়তো আঞ্চলিক পঞ্চায়ত বা জিলা পৰিষদৰ কথা ক'লে ভাল লাগে কিন্তু এতিয়াও দেখিছোঁ কংগ্ৰেছৰ মুখত কৈ আছে তেওঁলোকে পঞ্চায়তসমূহ জয়লাভ কৰিব এতিয়া পঞ্চায়তসমূহ জয়লাভ কৰিব আমি যিটো নিৰ্দলীয় হিচাপে অৱতীৰ্ণ কৰাম জয়লাভ কেনেকৈ পঞ্চায়তত কৰাব ঠিক আছে আমি অভিনন্দন জনাইছোঁ শুভেচ্ছা জনাইছোঁ কংগ্ৰেছৰ যদি ক্ষমতা আছে তেওঁলোকে দেখাওক যদি আমাতকৈ যদি পঞ্চায়ত যদি তেওঁলোকে বেছি পায় তেতিয়া মইতো জীৱনত ৰাজনীতি নকৰোঁ আমাতকৈ যদি আঞ্চলিক পঞ্চায়ত বেছি পায় জীৱনত মই ৰাজনীতি নকৰোঁ আমাতকৈ যদি জিলা পৰিষদ কংগ্ৰেছে বেছি পায় মই ৰাজনীতি বেছি নালাগে 50% পাই দেখাওক মই ৰাজনীতি নকৰোঁ আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ